Hello students, welcome back. ठीक है से? So pen और copy ले लो. We are going to start our lecture number 4. But before that, please sanitize your hands. ठीक है से? तुम्हारे बाहिर गई था का. So बाहिर पाही तुम्हारे हरा निजर हाथ बो की करवा sanitize करिबा. ठीक है से? साबुनेरे हाथ बो धोबा. ठीक है से? निजर फैमिली और निजर के किटा तुम्हारे रिक्सत नै पेलाबा. ठीक है से? So आमी आज आरंभ करिम lecture number 4 और आज lecture टॉपिक होल प्रिंसिपल ऑफ सुपरपोजिशन. ठीक আছে প্ৰিন্সিপালটো বহুত ইজি হয় সবে আমি ফিলও কৰিছো এই বস্তুটো. ঠিক আছে বাট কেতিয়াবা ষ্টুডেন্টৰ মাজত কিবা ডাউট কিছুমান আহি যাব পাৰে হে ডাউটটোকে মই সলভ কৰিব লৈছো. ঠিক আছে এক্সাম্পল হিচাপে ইয়াত চোৱা তোমালোকে এইখিনিত যদি এটা ব্লক আছে. ঠিক আছে এই ব্লকটো মাস কিমান জানিবা m. ঠিক আছে আৰু এইখিনিত a নামৰ পাৰসন এজন আছে. ঠিক আছে পাৰসন a এই অবজেক্টটো কোনফালে টানি আছে টুৱাৰ্ডছ ৰাইট আৰু কিমানটো ফোর্স এদি হি টানি আছে 10 নিউটন ফোর্স. ঠিক আছে পারসন এ এই ব্লকৰ ওপৰত কিমানটো ফোর্স এপ্লাই কৰি আছে 10 নিউটন এপ্লাই কৰি আছে. ঠিক আছে সো আমি এত কি লিখিছো যে ফোর্স এপ্লাইড বাই এ এ কিমানটো ফোর্স এপ্লাই কৰি আছে 10 নিউটন এপ্লাই কৰি আছে আৰু কোনফালে এপ্লাই কৰি আছে টুৱাৰ্ডছ ৰাইট. ঠিক আছে সিমিলাৰলি সোৱা ইয়াত এজন পারসন আছে বি. ঠিক আছে এই পারসন বি এ কিমানটো ফোর্স এপ্লাই কৰি আছে 6 নিউটন. গম পাইছানে পারসন বি এ কিমানটো ফোর্স এপ্লাই কৰি আছে 6 নিউটন এপ্লাই কৰিছে কোনফালে এপ্লাই কৰিছে টুৱাৰ্ডছ লেফট. ঠিক আছে পারসন এ এপ্লাই কৰি আছে 10 নিউটন ফোর্স টুৱাৰ্ডছ ৰাইট আৰু পারসন বি এপ্লাই কৰি আছে 6 নিউটন ফোর্স টুৱাৰ্ডছ লেফট. তোমালোকে মোক কথা এটা কোৱা যে এ যেটো ফোর্স এপ্লাই কৰিব হে ফোর্সটো কি বি ওপৰত ডিপেন্ড কৰিব নেকি এ বি খুদিব নেকি যে মই কিমানটো ফোর্স এপ্লাই কৰিম এ টু বি নুহুদে তাৰ মানে কি এ যেটো ফোর্স এপ্লাই কৰিব হে ফোর্সটো ইন্ডিপেন্ডেন্ট হ'ব বি ৰ লগত. গম পাইছা নাই পারসন এ যেটো ফোর্স এপ্লাই কৰিব হে ফোর্সটো বি ৰ লগত কি হৈ যাব ইন্ডিপেন্ডেন্ট মানে এ বি নুহুদে যে মই কিমানটো ফোর্স এপ্লাই কৰিম. সিমিলাৰলি বি এ কিমানটো ফোর্স এপ্লাই কৰি আছে 6 নিউটন কি এ খুদি কৰিছে জানো নাই কৰা. গম পাইছা নাই এ যেটো ফোর্স এপ্লাই কৰিব হেতু বি থাকিলেও 10 নিউটন এপ্লাই কৰিব আৰু বি নাথাকিলেও কিমান এপ্লাই কৰিব 10 নিউটন. সিমিলারলি বি এ কিমানটো ফোর্স এপ্লাই কৰি আছে 6 নিউটন এ নাথাকিলে কিমানটো এপ্লাই কৰিব 6 নিউটন এপ্লাই কৰিব এ থাকিলেও কিমানটো এপ্লাই কৰিব 6 নিউটন এপ্লাই কৰিব. তাৰ মানে কি তো থাকিলেও নাথাকিলেও মই যেটো ফোর্স এপ্লাই কৰিম হে ফোর্সৰ ভ্যালুটো চেঞ্জ হৈ নাযায়. গম পাইছা নাই এটা অবজেক্ট এটা পারসনে এই অবজেক্টৰ ওপৰত যিমানটো ফোর্স এপ্লাই কৰিছে সেই ফোর্সটো আন এটা পারসনৰ লগত কি হৈ আছে ইন্ডিপেন্ডেন্ট মানে সেই ফোর্সটো আন এটা পারসনৰ ফোর্সৰ লগত ডিপেন্ড কৰি থকা নাই. কিন্তু এম এ যেটো ফোর্স এক্সপেৰিয়েন্স কৰিব গম পাইছানে এম এই অবজেক্টটোৱে যেটো ফোর্স এক্সপেৰিয়েন্স কৰিব সেই ফোর্সটো কিন্তু এই দুইটাৰ ওপৰতে ডিপেন্ড হ'ব. গম পাইছানে এম এ যেটো ফোর্স এক্সপেৰিয়েন্স কৰিব সেই ফোর্সটো কিন্তু এই দুইটাৰ ওপৰতে কি কৰিব ডিপেন্ড কৰিব. ঠিক আছে সোৱা কেনেকে যদি ধৰি লোৱা যে এই বি অবজেক্টটো নাই যদি বি অবজেক্টটো নাই তেন্তে এম ৰ ওপৰত ফোর্স কিমান 10 নিউটন কোনফালে টুৱাৰ্ডছ ৰাইট. সো এই অবজেক্টটো কোনফালে মুভ কৰিব টুৱাৰ্ডছ ৰাইট মুভ কৰিব আৰু কিমানটো ফোর্স এদি মুভ কৰিব 10 নিউটন ফোর্স এদি মুভ কৰিব. এতিয়া সোৱা যদি কেনেবাকে এ নাই গম পাইছানে যদি কেনেবাকে এ নাই তেতিয়া এই অবজেক্টটো কোনফালে মুভ কৰিব এতিয়াটো এ নাই এই অবজেক্টটো কোনফালে মুভ কৰিব টুৱাৰ্ডছ লেফট মুভ কৰিব কোনফালে মুভ কৰিব উইথ এ ফোর্স অফ 6 নিউটন. ঠিক আছে কিন্তু যদি দুইটা থাকে তেতিয়া কি হ'ব তেতিয়া আমি কি চাম এফালে কিমান 10 নিউটন ফোর্স এফালে কিমান আছে 6 নিউটন ফোর্স. সো ইয়াৰ ওপৰত যেটো টোটাল ফোর্স ইয়াৰ ওপৰত যেটো এফ নেট আহিব সেই এফ নেটটো কিমান আহিব 4 নিউটন আহিব আৰু কোনফালে আহিব টুৱাৰ্ডছ ৰাইট আৰু কোনফালে আহিব টুৱাৰ্ডছ ৰাইট. তাৰ মানে কি নেট ফোর্স ডেফিনেটলি ডিপেন্ডস অন দা এপ্লাইড ফোর্স. গম পাইছানে যেটো নেট ফোর্স হ'ব সেই ফোর্সটো এই দুইটা ফোর্সৰ ওপৰতে কি কৰিব ডিপেন্ড কৰিব. গম পাইছা কিন্তু এ এতিয়াও কিমান এপ্লাই কৰি আছে 10 নিউটন বি এ এতিয়াও কিমান এপ্লাই কৰি আছে 6 নিউটন কিন্তু এম এ কিমানটো ফোর্স এক্সপেৰিয়েন্স কৰি আছে 4 নিউটন আৰু কোনফালে এক্সপেৰিয়েন্স কৰি আছে টুৱাৰ্ডছ ৰাইট. গম পাইছানে এফ নেট গম পাইছানে এই অবজেক্টৰ ওপৰত যেটো নেট ফোর্স আহিব সেই নেট ফোর্সটো কাৰ কাৰণে আহিব বিকজ অফ দা ফোর্স ডিউ টু এ এন্ড দা ফোর্স ডিউ টু বি. ঠিক আছে এই ফোর্সটো কিমান 10 নিউটন কোনফালে টুৱাৰ্ডছ ৰাইট সেইকাৰণে আই কেপ বুলি লিখিম বি ফোর্সটো কিমান 6 নিউটন কোনফালে টুৱাৰ্ডছ লেফট সেইকাৰণে আমি কি লিখিম মাইনাস আই কেপ আৰু এফ নেট আমি কিমান পাই যাম 4 নিউটন কোনফালে পাম টুৱাৰ্ডছ ৰাইট. ঠিক আছে
একেটা প্ৰিন্সিপাল আমি চাৰ্জৰ ক্ষেত্ৰটো আমি এপ্লাই কৰিব পাৰিম ঠিক আছে এইখিনি এৰেঞ্জমেন্ট দিয়া হৈছে তোমালকে চোৱা এইখিনি এটা চাৰ্জ আছে q0 এইখিনি এটা আছে q0 আৰু এইখিনি এটা আছে q2 ঠিক আছে q1 আৰু q0 ৰ মাজৰ ডিসটেন্সটো কিমান a q0 আৰু q2 ৰ মাজৰ ডিসটেন্সটো কিমান b ঠিক আছে সো আমি জানো যে দুটা ফোর্সক যদি আমি জানো যে দুটা চার্জক যদি ইটুৱে হিটু ওচৰত ৰাখি দিয়া হয় এট এ ডিসটেন্স অফ সে a তেনে এই দুটা মাজত কি আহিব এটা ফোর্স আহিব এই দুটা মাজত কি এটা ফোর্স আহিব আৰু হে ফোর্সৰ ভ্যালুটো আমি কেনেকৈ পাম k q1 q0 by a square what is the force between q1 and q0 q1 আৰু q0 ৰ মাজৰ ফোর্সটো কিমান আহিব k q1 q0 by কি হৈ যাব a square এইটো যেটো ফোর্স ইহতৰ মাজৰ যেটো ফোর্স হে ফোর্সটো কি q2 પર ডিপেন্ড কৰিছে নেকি মানে কি q2 আহিলে কি এই ফোর্সটো কমি যাব নেকি নকমে গম পাইছানে q2 নাথাকিলে যদি q2 নাই সে সাপোজ q2 নাই মই মুহাই দিছো সে সাপোজ q2 নাই এতিয়া যেটা q2 নাই তেতিয়া ফোর্স এপ্লাইড বাই q1 q1 এ q0 ৰ ওপৰত কিমানটো ফোর্স এপ্লাই কৰিছে k q1 q0 by a square ঠিক আছে এতিয়া যদি q2 গুছি আহে তেতিয়া q1 এ কিমানটো ফোর্স এপ্লাই কৰিব একেটা এপ্লাই কৰিব মটো একেটা এপ্লাই কৰিম তো থাকিলেও নাথাকিলেও মই এপ্লাই কৰা ফোর্সটো চেঞ্জ হৈ না যায় সিমিলারলি q2 এও q0 ৰ ওপৰত এটা ফোর্স এপ্লাই কৰিব গম পাইছা নে সো q2 এ এপ্লাই কৰা ফোর্সটো কিমান হ'ব k q0 q2 by b square গম পাইছা নে এই চাৰ্জটোৱে q0 ৰ ওপৰত কিমানটো ফোর্স এপ্লাই কৰিছে k q1 q0 by a square আৰু এই চাৰ্জটো q2 এই q2 চাৰ্জে q0 ৰ ওপৰত কিমানটো ফোর্স এপ্লাই কৰিছে k q0 q square by b square ঠিক আছে মন কৰা কথা যে এটো যেটো ফোর্স এই ফোর্সটো কি হ'ব ইন্ডিপেন্ডেন্ট অফ কি হ'ব q2 আৰু এটো যেটো ফোর্স হেতু কি হ'ব ইন্ডিপেন্ডেন্ট অফ কি হৈ যাব q1 গম পাইছা নে এটো যেটো ফোর্স হেতু হৈ যাব ইন্ডিপেন্ডেন্ট অফ q2 আৰু এটো যেটো ফোর্স হেতু কি হৈ যাব ইন্ডিপেন্ডেন্ট অফ কি হৈ যাব q1 ঠিক আছে কিন্তু q0 ৰ ওপৰটো এই দুটাই ফোর্স এপ্লাই কৰি আছে q1 ও এপ্লাই কৰিছে আৰু q2 ও এপ্লাই কৰিছে তেন্তে আমি কি লিখিম যে বাট q0 will experience a force due to both the charges হয় না q0 will experience both the forces তেন্তে q0 ৰ ওপৰত যেটো ফোর্স দেখা পোৱা যাব হেতু কা কাৰণে দেখা পোৱা যাব because of q1 and because of q2 গম পাইছা নে q0 ৰ ওপৰত যেটো ফোর্স দেখা পোৱা যাব হেতু দুইটা চাৰ্জৰ কাৰণে হ'ব q1 ৰ কাৰণে তুমি লিখিব লাগিব আৰু q2 ৰ কাৰণে তুমি লিখিব লাগিব কাৰণ u এপ্লাই কৰিছে ইয়াৰ ওপৰত সো ইয়াৰ ওপৰত যেটো নেট ফোর্স আহিব হেতু দুইটা কাৰণে আহিব গম পাইছা নে ইয়াৰ ওপৰত যেটো নেট ফোর্স আহিব টোটাল যেটো ফোর্স হি ফিল কৰিব হেতু ইয়াৰ কাৰণেও ফিল কৰিব আৰু ইয়াৰ কাৰণেও ফিল কৰিব গম পাইছা নে হে বস্তুটো আমি ইয়াত কি লিখিম সোৱা ইয়াত q1 আছে q2 আছে কাৰণ তুমি q1 q2 লিখিলা যদি কেনেবাকে ইয়াত যদি q3 চাৰ্জ এটা থাকিলে হয় তেতিয়া q3 চাৰ্জৰটো ইয়াৰ ওপৰত এটা ফোর্স এপ্লাই কৰিলে হয় গম পাইছা নাই তা মানে কি q0 এ যেটো ফোর্স এক্সপেৰিয়েন্স কৰিব হে ফোর্সটো ওচৰে পাজে থকা প্ৰত্যেকটো চাৰ্জৰ কাৰণে এক্সপেৰিয়েন্স কৰিব তা মানে তুমি যেটা q0 ৰ ওপৰত ফোর্সটো লিখিবা তুমি ওচৰত থকা প্ৰত্যেকটো চাৰ্জৰ ফোর্সটো লিখিব লাগিব ওচৰত থকা প্ৰত্যেকটো চাৰ্জৰ কাৰণে তোমালকে ফোর্সটো লিখিব লাগিব গম পাইছা নে সো ইয়াৰ যেটো ডেফিনেশন ঠিক আছে প্ৰিন্সিপল অফ সুপাৰপজিশনৰ যেটো মেইন ডেফিনেশনটো কি যে এটা চাৰ্জৰ ওপৰত যেটো নেট ফোর্স আহিব হে নেট ফোর্সটো কি হ'ব vector sum of all the forces due to neighboring charges গম পাইছা নে এটা চাৰ্জৰ ওপৰত তুমি যেটা ফোর্স লিখিবা তেতিয়া তুমি ওচৰে পাজে থকা প্ৰত্যেকটো চাৰ্জৰ ফোর্সটো তোমালকে ভেক্টৰ ফৰ্মত লিখি যোগ কৰিব লাগিব গম পাইছা নে net force on a charge is the vector sum of all the forces due to neighboring charges এই চাৰ্জৰ ওপৰত তোমালকে যেটো ফোর্স লিখিবা ওচৰে পাজে থকা প্ৰত্যেকটো চাৰ্জৰ ভেক্টৰ ফোর্স হিচাপে লিখিব লাগিব তুমি যদি q1 ওপৰত ফোর্স লিখাই দিয়া সোৱা প্ৰিন্সিপল অফ সুপাৰপজিশন বহুত ইজি হয় ঠিক আছে ইয়াত পৰীক্ষাত কেতিয়াবা ডাইৰেক্টলি কোৱেশ্চন আহে যে what is the principle of superposition 1 marks কাৰণে আহে ঠিক আছে সো ডেফিনেশন টু মনত ৰাখাটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে
এটা সম অ্যারেঞ্জমেন্ট এটা লৈছো জেনিবা সব হা এইখিনি জেনিবা চার্জার আছে q এইখিনি চার্জার আছে q জেনিবা আৰু এইখিনি এটা চার্জ আছে জেনিবা q1 এট এ ডিসটেন্স অফ সে সাপোজ x ঠিক আছে আৰু q ৰ পৰা এইখিনি এটা চার্জ আছে জেনিবা q2 এট এ ডিসটেন্স অফ কিমান জেনিবা সে y আৰু এইখিনি এটা চার্জ আছে জেনিবা q3 এট এ ডিসটেন্স অফ কিমান জেনিবা সে z ঠিক আছে q ৰ পৰা y ডিসটেন্সত q2 আছে q ৰ পৰা x ডিসটেন্সত q1 আছে আৰু q ৰ পৰা z ডিসটেন্সত কোন আছে q3 এতিয়া যদি মই ফোর্স লিখিব বিচাৰো q ৰ ওপৰত কাপৰ ফোর্স লিখিব বিচাৰিছো মই q ওপৰত তেন্তে q ওপৰত কোনে ফোর্স এপ্লাই কৰিব q1 ও এপ্লাই কৰিব q2 এপ্লাই কৰিব আৰু q3 এপ্লাই কৰিব গম পাইছা নে সো ফোর্স অন q ওপৰত কোনে কোনে এপ্লাই কৰিব পাৰিব আমি q ওপৰত ফোর্স দেখা পাম কাৰ কাৰণে বিকজ অফ q1 আমি q ওপৰত ফোর্স দেখা পাম কাৰ কাৰণে বিকজ অফ q2 আৰু আমি q ওপৰত ফোর্স দেখা পাম কাৰণে বিকজ অফ q3 সো তোমালকে ইয়াৰ ওচৰে পাজে কেৰা চার্জ লে তিনটা চার্জ আছিল নাই সো তুমি তিনটাৰে ফোর্স লিখিছানে নাই এটো কি প্ৰিন্সিপল অফ সুপাৰপজিশন যে এটা চার্জৰ ওপৰত যেটো নেট ফোর্স ইয়াৰ ওপৰত যেটো নেট ফোর্স দেখা পোৱা যাব ইয়াৰ ওপৰত যেটো নেট ফোর্স দেখা পোৱা যাব সেই নেট ফোর্সটো তুমি কাৰ কাৰণে পাবা ওচৰে পাজে থকা প্ৰত্যেকটো চার্জৰ ফোর্সটো তুমি চাব লাগিব নিয়তি তিনিটা এপ্লাই কৰিব না তুমি এটা ৰখাব নোৱাৰা গম পাইছা নে তুমি তো কিটো কব নোৱাৰা যে তই q ওপৰত ফোর্স এপ্লাই নকৰিবি তুমি q1 কো কব নোৱাৰা যে তই q ওপৰত ফোর্স এপ্লাই নকৰিবি তুমি q3 কো কব নোৱাৰা যে তই ইয়াৰ ওপৰত ফোর্স এপ্লাই নকৰিবি গম পাইছা নে সো ইয়াৰ ওপৰত যেটো ফোর্স দেখা পোৱা যাব হেতু ওচৰে পাজে থকা প্ৰত্যেকটো চাৰ্জৰ কাৰণে দেখা পোৱা যাব গম পাইছা নে এই প্ৰিন্সিপলটো আৰু ভালকে বুজিবলৈ হলে আমি এটা সৰু এক্সাম্পলটা লৈছো কোনবাই যদি বুজি পোৱা নাই এক্সাম্পলৰ সহযোগিতা তোমালকে বুজি পাই যাবা ঠিক আছে সৰু এক্সাম্পলটা মই লৈছো এফালে মন কৰিবা সে সাপোজ এইখিনিত মই চার্জার রাখিছো জেনিবা q1 ঠিক আছে এইখিনিটা চার্জ রাখিছো q1 যার ভ্যালু টু সে সাপোজ জেনিবা 4 কুলম q0 ৰ মান জেনিবা সে সাপোজ 2 কুলম এইখিনিটা আছে q2 ইয়াৰ মান জেনিবা সে সাপোজ 3 কুলম এইখিনিটা আমি এটা q4 ললো ইয়াৰ মান জেনিবা সে সাপোজ -4 কুলম এইখিনি যদি আমি এটা q5 এটা ললো 1 2 ইয়াক 3 ললো ইয়াক q3 হিচাপে ললোৱা আৰু ইয়াক তোমালকে q4 হিচাপে ললোৱা ইয়াকো কিমান ললোৱা -4 কুলম ললোৱা ঠিক আছে এতিয়া ইহঁতৰ মাজত যেটো ডিসটেন্স হেটো তোমালকে 2 মিটাৰ ললোৱা ইহঁতৰ মাজত ডিসটেন্স 2 মিটাৰ ইহঁতৰ মাজত যেটো ডিসটেন্স হেটো তোমালকে কিমান ললোৱা সে সাপোজ 1 মিটাৰ ললা ঠিক আছে ইহঁতৰ মাজত যেটো ডিসটেন্স হেটো তোমালকে কিমান ললোৱা 2 মিটাৰ ললোৱা আৰু ইহঁতৰ মাজত যেটো ডিসটেন্স হেটো তোমালকে কিমান ললোৱা 2 মিটাৰ ঠিক আছে এটা প্ৰশ্নটো হ'ল যে ফাইন্ড নেট ফোর্স অন q0 আমি q0 ৰ ওপৰত কিমানটো ফোর্স হেতু আমি উলিয়াব লাগে যে q0 এ কিমানটো ফোর্স এক্সপেৰিয়েন্স কৰিব ঠিক আছে সো প্ৰথমতে তোমালকে বুজা যে q0 ৰ ওপৰত কোনে ফোর্স এপ্লাই কৰিব অকল কি q1 এ কৰিব নেকি নে অকল q2 এ কৰিব নেকি নে অকল q4 এ কৰিব নেকি নে অকল q3 এ কৰিব নেকি তুমি কাবাক বাধা দিব পাৰিবা জানো ফোর্সটো এপ্লাই কৰিবলৈ নোৱাৰা কাৰণ হেতু তাহাঁতৰ প্ৰপাৰ্টি হয় যে দুটা চাৰ্জক যদি ওচৰে পাছে ৰখা হয় তাহাঁতি ইটোৱে হিটোৰ ওপৰত কি কৰিব ফোর্স এপ্লাই কৰিব তুমি ইয়াক ক'ব পাৰিবা নেকি যে তই নকৰিবি বুলি তুমিতো ক'ব নোৱাৰা তুমি ইয়াক ক'ব পাৰিবা নেকি যে তই নকৰিবি বুলি ক'ব নোৱাৰা ইউ ফোর্স এপ্লাই কৰিব ইউ এপ্লাই কৰিব ইউ ইয়াৰ ওপৰত এপ্লাই কৰিব আৰু q4 ইয়াৰ ওপৰত ফোর্সটো এপ্লাই কৰিব ঠিক আছে সো আমি হে বস্তু আমি লিখিম কেনেকে আমি লিখিম যে ফোর্স আমাক কাপৰ লেভেলে কোৱা হৈছে q0 ওপৰত লেভেলে কোৱা হৈছে সো q0 যেটো ফোর্স এক্সপেৰিয়েন্স কৰিব হেতু কাৰ কাৰণে কৰিব বিকজ অফ q1 ফোর্স অন q0 বিকজ অফ q1 প্লাস কি হ'ব ফোর্স অন q0 বিকজ অফ কি হৈ যাব q2 প্লাস ফোর্স অন q0 বিকজ অফ q3 আৰু কি প্লাস ফোর্স অন q0 বিকজ অফ কি হৈ যাব q4 গম পাইছানে এটা তোমালকে মন কৰা ইয়াত কি আছে ফোর্স অন q0 বিকজ অফ q1 এটা আমি প্ৰত্যেকটো আমি ইন্ডিভিজুয়ালি কি আমি চাই লম ঠিক আছে এটা চোৱা ফোর্স অন q0 বিকজ অফ q1 q1 এ q0 ওপৰত কিমানটো ফোর্স এপ্লাই কৰিব k ইয়াৰ ভ্যালুটো কিমান 4 কুলম q0 ৰ ভ্যালুটো কিমান 2 কুলম আৰু ইহঁতৰ মাজত ডিসটেন্সটো কিমান 2 সো 2 স্কয়াৰ আমি কৰিব লাগিব কাৰণ ফৰ্মুলাটো কি আছিল k
q1 q2 by কি r square ঠিক আছে এটা q1 এ q0 ৰ ওপৰত যেটো ফোর্স এপ্লাই কৰিছে হেতু কোনফালে এপ্লাই কৰি আছে ন হেতু চাবলে কি কৰা দুইটা নেচাৰটো চোৱা q1 কি হয় পজিটিভ আৰু q0 টো কি হয় পজিটিভ +4 কুলম +2 কুলম তেন্তে ইহঁতৰ দুটা মাজত যেটো ফোর্স হেতু কি হ'ব অ্যাট্ৰাকটিভ হ'ব নে ৰিপালসিভ হ'ব q1 পজিটিভ হয় q0 টো পজিটিভ হয় তেন্তে এই দুইটাৰ মাজত যেটো ফোর্স হেতু কি হ'ব অ্যাট্ৰাকটিভ হ'ব নে ৰিপালসিভ হ'ব লাইক চাৰ্জ নহয় জানো সো ফোর্সটো কেনেকা হ'ব ৰিপালসিভ ঠিক আছে তা মানে কি যদি q1 এ q0 ক ৰিপেল কৰিবলৈ হয় ঠেলিবলৈ হয় তেতিয়া ফোর্স এফালে এপ্লাই কৰিব লাগিব ন q1 পজিটিভ q0 টো পজিটিভ সো q1 এ q0 ক কি কৰিব ঠেলিব সো ঠেলিবলৈ হলে ফোর্সটো কোনফালে এপ্লাই কৰিব টুৱাৰ্ডছ ৰাইট যদি টুৱাৰ্ডছ ৰাইট আমি ইয়াত কি লিখিম i cap গম পাইছানে সো ইয়া কাম হৈ গল এটা আমি চালো ইয়া কাম হৈ গল ঠিক আছে নেক্সট আমি কি কাৰণে চাম q2 কাৰণে চাম সো ফোর্স অন q0 because of q2 এটা আমি কি চাম k q0 ৰ মানটো কিমান 2 কুলম q2 ৰ মানটো কিমান 3 কুলম আৰু ইয়াৰ মাজৰ ডিসটেন্সটো কিমান 1 মিটাৰ সো 1 স্কয়াৰ আহি গল ঠিক আছে এতিয়া চোৱা তোমালকে এতিয়া আকৌ চোৱা q2 কি হয়নো পজিটিভ আৰু q0 কি হয়নো পজিটিভ তা মানে কি ইহঁত দুটা মাজত যেটো ফোর্স হেতু কি হ'ব এতিয়া ৰিপালসিভ হ'ব তা মানে কি হ'ব যে q2 এ q0 ক কি কৰিব ঠেলিব গম পাইছানে এতিয়া আমি লিখি আছো ফোর্স অন q0 because of q2 আমি ফোর্স লিখিব লাগে q0 ৰ ওপৰত আৰু কাৰ কাৰণে লিখিব লাগে q2 ৰ কাৰণে সো এটা আমি অকল ইহঁত দুটাৰ প্ৰপাৰ্টি খিনি আছাম u পজিটিভ সো এই q2 এ q0 ক কি কৰিব ঠেলিব হয় না তো তেন্তে q0 ৰ ঠেলাটো কোনফালে খাব এইফালে খাব ন গম পাইছা নাই তেন্তে q0 ৰ ওপৰত এতিয়া তুমি ফোর্সটো কোনফালে দেখা পাবা এইফালে q2 এ এপ্লাই কৰা ফোর্সটো লেফট সাইডে আৰু q1 এ এপ্লাই কৰা ফোর্সটো কোনফালে আছিল ৰাইট সাইডে q1 এই সাইডে আছে সো হি এইফালে ঠেলিব q2 এই সাইডে আছে সো হি এইফালে ঠেলিব গম পাইছা নে সো ইয়াত আমি কি লিখিম -i cap গম পাইছা এটা কোন থাকিলে ই থাকিলে q3 ঠিক আছে সো আমি ইয়াত লিখিম ফোর্স অন q0 because of q3 গম পাইছা নে এতিয়া চোৱা q3 ক'ত আছে ইয়াত আছে ফোর্স অফ অনটো কিছিলে k q1 q2 by r square সো ইয়াত q0 কিমান আছে 2 q3 ভ্যালুটো কিমান দিয়া হৈছে -4 বাট আমি অলৰেডি আগৰ লেকচাৰত তুমি চাই থৈছো যে যদিও চাৰ্জৰ ভ্যালুটো মাইনাসত দিয়া থাকে আমি কিহত লিখিম প্লাসত লিখিম সো আমি কি লিখিম 4 তলত কি আহিব হেৰ মাজৰ ডিসটেন্সটো যেটো কিমান হৈ যাব 2 স্কয়াৰ গম পাইছা নে সো যেটা 2 স্কয়াৰ হৈ যাব এটা চোৱা তোমালকে এই চাৰ্জটো কি হয় নেগেটিভ নহয় জানো আৰু আমাৰ এই q0 টো কি হৈ আছে পজিটিভ সো এই নেগেটিভ চাৰ্জে q0 ক কি কৰিব টানিব ন অ্যাট্ৰাক্ট কৰিব q3 নেগেটিভ হয় আৰু q0 কি হয় পজিটিভ সো q3 এ কি কৰিব q0 ক কি কৰিব নিজৰ ফালে অ্যাট্ৰাক্ট কৰিব হি তাক পুল কৰিব নিজৰ ফালে হয় না সো যদি q3 এ q0 ক যদি পুল কৰিবলৈ হয় বা নিজৰ ফালে টানিবলৈ হয় তেন্তে q0 কোনফাল যাব লাগিব এফাল যাব লাগিব ন তেতিয়াহে ওচৰ চাপিব ৰিপালশন হলে দূৰলৈ যায় আৰু অ্যাট্ৰাকশন হলে কি হয় ওচৰলৈ আহে তো q3 এ q0 ক কি কৰিব ওচৰলৈ টানিব নে দূৰলৈ ঠেলিব তুমি যদি এফালে দেখা দিয়া তেতিয়াটো দূৰলৈ দিয়া হ'ব তাক তুমি কি কৰিব লাগিব ওচৰলৈ দেখাব লাগিব ওচৰলৈ দেখালে ফোর্সটো কোনফাল লাগিব ওপৰৰ ফাল লাগিব আৰু ওপৰৰ ফাল আমি কি লিখো j cap লিখো গম পাইছা সিমিলারলি আমি যদি লিখো ফোর্স অন q0 because of q4 এটা লাস্ট চার্জ কোন আছে q4 আছে সো ইয়াৰ কাৰণে কি হ'ব k q0 ৰ মান কিমান 2 কুলম q4 ৰ মান কিমান -4 কুলম বাট আমি আকৌ কি লিখিম অকল প্লাস লিখিম সবে ধৰিব পাৰিছানে যে আমি মাইনাসটো কিয় দিয়া নাই কাৰণ ফোর্সৰ ডাইৰেকশনটো আমি নিজে চাই আছো সো তোমালকে অকল ম্যাগনিটিউডটোৱে লিখিব লাগে গম পাইছানে ডাইৰেকশনৰ কাম ইহতি কৰি আছে ন সো আমি অকল কি পুট কৰিব লাগে ভ্যালুজ খিনি পুট কৰিব লাগে সো মাইনাস থাকিলে তোমালকে পুট কি পুট কৰিবা প্লাসে পুট কৰিবা সো ফোর্স অন q0 because of q4 k q0 ৰ মান 2 q4 ৰ মান কিমান 4 ডিভাইড বাই কি হ'ব ডিসটেন্স কিমান 2 স্কয়াৰ এতিয়া চোৱা q4 কেনেকুৱা চাৰ্জ নেগেটিভ q0 কেনেকুৱা চাৰ্জ পজিটিভ সো q4 এও q0 কি কৰিব টানিব ন অ্যাট্ৰাক্ট কৰিব ই পজিটিভ ই নেগেটিভ সো ইহঁতৰ মাজৰ ফোর্সটো কেনেকুৱা হ'ব অ্যাট্ৰাক্টিভ ন ইটোৰে টানিব তা মানে কি
Q4 এ Q0 ওপৰ ফোর্সটো কোনফালে এপ্লাই কৰিব এইফালে তলফালে গম পাইছে নে আৰু তলৰ ডাইৰেকশনটো আমি জানো যে আমি কি লিখিব লাগে -jk গম পাইছা এটা সো ৰিজাল্টেন্ট ফোর্সটো আমি লিখি লম এইফালে ইয়াৰ সো এইফালে কিমান 2 স্কয়াৰ মানে কিমান 4 সো a4 টো ক্যান্সেল তাৰ মানে আমি কিমান পাম ইয়াত 2k ik এইফালে আমি চাও 1 স্কয়াৰ 1 হৈ যাব সো 2 into 3 6k ik ঠিক আছে এইফালে আমি কিমান পাম 2 স্কয়াৰ 4 4 ক্যান্সেল হৈ যাব থাকি যাব কিমান 2k jk এইফালে কিমান থাকি যাব আকৌ এটো ক্যান্সেল কিমান থাকি যাব 2k of -jk কম পাইছা সো আমি এটা ভ্যালুজ খিনি পুট কৰি দিম ফোর্স অন q0 q1 এটো কিমান আছিল 2k কোনফালে ik প্লাস q0 q2 কিমান 6k কোনফালে -ik প্লাস q0 q3 কিমান পাইছো আমি 2k কোনফালে jk প্লাস কি পাইছো আমি এর কিমান পাইছো 2k কোনফালে -jk 2k কোনফালে -jk সো 2k + jk আৰু 2k - jk এই দুটা ফোর্স কি হৈ যাব ক্যান্সেল হৈ যাব গম পাইছা না থাকি যাব কিমান 2k + ik + কি 2k of -ik এটো প্লাস ik আৰু এটো কি -ik সো আলটিমেটলি আমি ফোর্স তো কিমান পাম 4k কোনফালে টুৱাৰ্ডছ -ik 2k + ik + 6k কোনফালে -ik তাৰ মানে কি 2k ফোর্স এফালে লাগি আছে আৰু 6k ফোর্স এফালে লাগি আছে তেনে নেট ফোর্স কিমান আহি যাব 4k আহি যাব কোনফালে আহিব এফালে আহিব হেকাৰণে আমি ইয়াত কি দি দিছো -ik গম পাইছানে সো হোৱাট ইজ দ্য নেট ফোর্স অন q0 এই গুটে চাৰিটা চাৰ্জৰ কাৰণে এই ওচৰতে থকা গুটে চাৰিটা চাৰ্জৰ কাৰণে q0 ওপৰ যিটো নেট ফোর্স আহিছে সেই নেট ফোর্সটো কিমান হ'ব 4k সেই নেট ফোর্সটো কিমান হ'ব 4k হ'ব আৰু কোনফালে হ'ব টুৱাৰ্ডছ লেফট হে লেফটৰ কাৰণে আমি ইয়াত কি পাইছো -ik হিচাপে পাইছো গম পাইছানে সো নেট ফোর্স তোমালকে এনেকে উলিয়াব লাগিব ওচৰে পাজে থকা প্ৰত্যেকটো চাৰ্জৰ কাৰণে তোমালকে নেট ফোর্স উলিয়াব লাগিব কিন্তু পৰীক্ষাত যদি প্ৰশ্ন আহে হোৱাট ইজ দা ফোর্স অন q0 বিকজ অফ q1 যদি নেট ফোর্স নহুদে অকল যদি হুদে যে q1 এ কিমানটো ফোর্স এপ্লাই কৰিব তেনে আনসাৰটো কি হ'ব 2k ik যদি অকল যদি হুদে যে q2 এ কিমানটো ফোর্স এপ্লাই কৰিব তেনে আনসাৰটো কি হ'ব 6k of -ik যদি আমাক হুদে যে q3 এ কিমানটো ফোর্স এপ্লাই কৰিব তেনে আনসাৰ কি হ'ব 2k কোনফালে এপ্লাই কৰিব ওপৰফালে যদি আমাক হুদে যে q4 এ কিমানটো ফোর্স এপ্লাই কৰিব তেনে আনসাৰ কি হ'ব 2k আৰু কোনফালে তলফালে কিন্তু যদি হুদে যে q0 ওপৰ নেট ফোর্সটো কিমান তেনে নেট ফোর্সটো আমি ওচৰে পাজে থকা প্ৰত্যেকটো চাৰ্জৰ কাৰণে লিখিব লাগিব along with their direction গম পাইছানে k q1 q2 by r স্কয়ার আমাক অকল কি দি আছে ভ্যালুটো দি আছে ডাইরেকশন আমি i cap j cap হিসাবে আমি নিজে চিন্তা কৰি লব লাগিব যে অ্যাট্ৰাকটিভ হলে কোনফালে যাব ৰিপালসিভ হলে কোনফালে যাব হে ডাইরেকশনটো চাইবলে তোমালকে i cap j cap হিসাবে লিখি লব পাৰিবা ঠিক আছে আশা কৰো তোমালকে প্ৰিন্সিপাল সুপাৰপজিশনটো বুজি পাইছা এই এক্সাম্পল তোমালকে ধুনিয়াকে খুব বুজিব পাৰিছা ঠিক আছে কিবা যদি ডাউট থাকি যায় তোমালকে মোক প্লিজ কমেন্ট সেকশনত জনাই দিবা ঠিক আছে আৰু তোমালকে নিজৰ লগৰ যিবিলাক ষ্টুডেন্ট ক্লাস 12 ত আছে তাহাঁতৰ লগত তোমালকে এই ভিডিওস খিনি প্লিজ শেয়ার কৰা ঠিক আছে মই চেষ্টা কৰিছো যাতে যিবিলাক ষ্টুডেন্টে স্কুল যাব পৰা নাই কলেজ যাব পৰা নাই তাহাঁতি যদি অকনো যদি স্ট্ৰেস ফিল কৰিছে যে আমাৰ কি হ'ব ক্লাস 12 আমাৰ থাকি যাব নেকি আমি কি এনেকে গুছি যাম নেকি তাহাঁতৰ লগত প্লিজ তোমালকে এই ভিডিওখিনি শেয়ার কৰা যাতে তাহাঁতি অলপ আগবাঢ়িব পাৰে ঠিক আছে তোমালকৰ জনামতে তোমালকৰ কলেজ ফ্ৰেন্ড বা বেলেগ স্কুলত পঢ়ি থকা কোনবা ফ্ৰেন্ড হি যদি স্ট্ৰেস ফিল কৰিছে ঠিক আছে যে তাৰ ক্লাস 12 সিলেবাস থাকি গৈছে তোমালকে প্লিজ তাহাঁতৰ লগত এই ভিডিওখিনি শেয়ার কৰা যাতে তাহাঁতিও অলপ আগবাঢ়ি থাকিব পাৰে ঠিক আছে ফাইনাল অৰ্ডাৰ কি হ'ব আমি নাজানো বোৰ্ডৰ মতেটো কোৱা হৈছে যে সিলেবাসটো অলপ ৰিডিউস কৰি দিয়া হ'ব ঠিক আছে বাট কিমানটো ৰিডিউস কৰি দিয়া হ'ব হেতু কোনো নাজানে যদিও ৰিডিউস কৰে কিন্তু ইলেক্ট্ৰস্ট্যাটিক্স চেপ্টাৰটো কেতিয়াও অটৰাই নিদিয়ে হেতু মই 100% শিওর ঠিক আছে কিছুমান চেপ্টাৰছ আছে যিবিলাক বেসিক হয় ফিজিক্সৰ সেই চেপ্টাৰবিলাকক কেতিয়াও ৰিডিউস কৰি দিয়া নহব ঠিক আছে এনিবা ইলেক্ট্ৰস্ট্যাটছ হল ঠিক আছে ইলেক্ট্ৰিক ফিল্ডৰ চেপ্টাৰটো আহিব কেপাসিটেন্সৰ চেপ্টাৰটো আহিব ঠিক আছে ম্যাগনেটিজমৰ চেপ্টাৰটো আহিব এই চেপ্টাৰখিনি বেসিক হয় ফিজিক্সৰ ইহতক অটৰাই দিব নোৱাৰে ঠিক আছে সো যদি সিলেবাসটো ৰিডিউসও কৰা হয় এই চেপ্টাৰ গিটা থাকিবই তাত গম পাইছানে সো তোমালকে নিজৰ যিবিলাক ফ্ৰেন্ডস যিবিলাক ক্লাস 12 ত আছে তাহাঁতৰ লগত প্লিজ এই ভিডিওখিনি শেয়ার কৰিবা ঠিক আছে
সাবস্ক্ৰাইব কৰিব চেনেলটোলে যাতে মই আৰু ভিডিওস আপলোড কৰিলে তোমালোকে লগালগে ভিডিওস খিনি তোমালোকে পাই যোৱা ঠিক আছে থ্যাংক ইউ